বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ দৈনন্দিন পৰিৱৰ্তন কৰিছে। উদুলি মুদুলি পৰিৱেশ। বাপ বান্ধৱসকলে দিনে নিশাই কাম কৰি আছে। ইয়াৰ বাপসকলে কৈছে যে ইতিমধ্যে বহুত বস্তু গোট খাইছে। উভৈ নদী এটা সম্পূৰ্ণ সুকীয়া পৰিৱেশ আজিৰ দিনত। মই আগতেও আহিছো ইয়ালৈ। কেইদিনমানৰ আগতে খা খবৰ লৈছো। উদযাপন সমিতিৰ সভাপতি সম্পাদককে ধৰি কৰ্মকৰ্তাসকলৰ লগত কথা বতৰা পাতিছো। আজিও আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকল আছে। এতিয়া নামঘৰত সেৱাত ধৰিলো। ভকতসকলৰ লগত প্ৰসাদো গ্ৰহণ কৰিলো। ৰাইজে যোৰহাটবাসী ৰাইজে মই দেখিছো যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে। প্ৰশাসনেও সহায় কৰিছে। চৰকাৰ বিভিন্ন বিভাগে সহায় কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে নিৰ্দেশ দিছে সকলোকে যাতে সকলো ধৰণৰ সহায় সহযোগিতা সকলোৱে যাতে আগবঢ়ায়। কাৰ্যকৰী সভাপতি আমাৰ যোৰহাটৰ যিগৰাকী অভিভাৱক মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া, তেখেতে নিজেও লাগি আছে। খন্তেক আগতে মই পৰিবহণ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ লগতে কথা বতৰা পাতিছিলো। তেখেতসকলে কৈছে যে ষ্টেচনৰ পৰা যিসকল মানুহ ইয়ালৈ আহিবলগীয়া আছে সেইসকলৰ কাৰণে গাড়ীৰ সুবিধাৰ কথা ইতিমধ্যে যা যোগাৰ কৰিছে। সেই কথাখিনি আমাক অৱগত কৰিলে। খুব ভাল ধৰণে অনুষ্ঠিত হ'ব। আমি আশা কৰিছো বাপ বান্ধৱসকলৰ যি নিৰলস প্ৰচেষ্টা আৰু ৰাইজৰ যি সহযোগিতা, সেই সহযোগিতাত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন নিশ্চয় সফল হ'ব। মই খন্তেক আগতে পদাধিকাৰ বাপ আৰু সাধাৰণ সম্পাদকৰ লগতো কথা বতৰা পাতিছিলো। তেখেতসকলেও যথেষ্ট আশা প্ৰকাশ কৰিছে যে খুব ভাল ধৰণে ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। কাৰণ আমি জানো যে মহাপুৰুষ গৰাকীক জীয়াই ৰাখিব পাৰিলেহে আমি অসমীয়া জাতি জীয়াই ৰাখিব পাৰিম। যে মহাপুৰুষৰ আদৰ্শক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ শ্ৰীমন্ত শংকৰ সংঘই যি নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰ বাবেই আজি অসমৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণ আকৰ্ষিত হৈছে। আৰু সেইকাৰণে লক্ষ লক্ষ ভক্ত বৈষ্ণৱৰ প্ৰতি অধিৱেশনতে উপস্থিত হয়। কমাৰগাঁৱত যিখন অধিৱেশন পাতিছিল সেইখনতো দেখিছো সকলো ঠাইত। সেইটোৱেই আটাইতকৈ হৈছে ডাঙৰ কথা। ৰাইজৰ ইয়াত আৱেগ আছে, শ্ৰদ্ধা আছে, সেৱা আছে, ভক্তি আছে। আমি কৃষি বিভাগক ইতিমধ্যে আমি নিৰ্দেশ দিছিলো। বহুত কিছু খেতি বাতিও কৰিছে, আলুকে ধৰি অন্যান্য খেতি বাতি কৰিছে। মই এগ্ৰিকালচাৰ অফিচাৰ ইয়ালৈ মাতিছিলো, তেখেত আহিব। খা খবৰ লওঁ। বোকাখাততো কিছু তেনেধৰণৰ আমাৰ যিবিলাক এফপিচি আছে, যিবিলাকে খেতি বাতি কৰিছে, তেওঁলোকক মই কথাখিনি কৈছো যিমান পাৰে সহায়, যিমান পৰা যায় সহায় কৰা। মাননীয় মুখ্যমন্ত্ৰীটো অহাৰে কথা। কাৰ্যসূচী 8 তাৰিখে তেখেতৰ নামে আছে। মই ভাবো যে সকলোৰে উপস্থিত হয়। 4টা দিন আছে, কোনোবা এটা দিনত নিশ্চিতভাৱে আহিবই। হয়তো ইয়াত বিচৰা তাৰিখত পূৰ্বে নিৰ্ধাৰিত ব্যস্ততাৰ বাবে হয়তো আহিব নোৱাৰিব পাৰে। মই ভাবো সকলোৱে আহিব। সকলোৰে ভক্তি আছে, শ্ৰদ্ধা। জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ যি 93 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল, আৰু সেই ৰঙিয়া জিলা শাখাৰ পৰা অতি হেঁপাহৰ প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাই আতিথ্যত যিহেতু অনুষ্ঠিত কৰিম বুলি ভাবি সেই ৰঙিয়াৰ পৰা ধৰ্মৰ ধ্বজা ভাগি ভক্তি সহকাৰে আনি পেলানি যোৰহাট জিলা শাখাৰ নামঘৰত ৰাখিছিল। আৰু যোৰহাট জিলা শাখাত সদায় নাম প্ৰসংগ পাঠেৰ ৰখা হৈছিল। আজি যিহেতু আৰু 2টা দিন মাজত বাকী আছে এই মহবন্ধা এৰাতলিত অধিৱেশনৰ কাৰণে, নীতিগতভাৱে মহাপুৰুষীয়া আদৰ্শৰ নীতিগতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি বাবে তথা কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকলে যোৰহাটবাসী ৰাইজে আজি এই অধিৱেশনস্থলীলৈ সেই ধৰ্মধ্বজা বাকী আনি ইয়াত যিভাগে নামঘৰ স্থাপন কৰা আছিল, সেই নামঘৰ স্থাপন কৰা হৈছে।
আৰু এই নামঘৰৰ পৰা এই পতাকা ভাগি অহা 8 তাৰিখে পুৱা 9 বজাত নৱনিৰ্বাচিত পদাধিকাৰৰ বাবে উত্তোলন কৰিব। আকৌ সেই পতাকা ভাগি যেতিয়া 8-9 তাৰিখৰ দিনা সমাপ্ত হ'ব, ইয়াৰ পিছত আকৌ তেজপুৰলৈ যাব। গতিকে আমাৰ সেই পতাকা ভাগি অনাৰ যিটো নিয়ম বা ইয়াত নামঘৰ ৰখাৰ যিটো নীতি, সেই নীতি নিয়মৰ মাজেৰে আচলতে এই পতাকা ভাগি অনা হৈছে। আৰু যোৰহাটবাসীৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে, সেইখিনি সাফল্যমণ্ডিত হ'বৰ কাৰণে প্ৰভু ভগৱন্তৰ কৃপা হ'ব লাগিব। প্ৰভু ভগৱন্তৰ গুৰু কৃপাহে কেৱলম, গুৰু কৃপা নহ'লে আমি একো কৰিব নোৱাৰো। আশা কৰিম গুৰুৱে আমাক কৃপা কৰিব আৰু লক্ষ লক্ষ ভকতক আদৰিবৰ কাৰণে যোৰহাট জিলাবাসী ৰাইজ, উদযাপন সমিতি, সাংবাদিক বন্ধুসকলৰ যোগেদি প্ৰচাৰ প্ৰসাৰ ইত্যাদি গোটেই কামবোৰ নিয়াৰিকৈ কৰাৰ কাৰণে যি আপোনালোকৰ প্ৰচেষ্টা, ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।